বড়ো সাহিত্য সভাৰ যি অধিৱেশন ডিমাকুছিত অনুষ্ঠিত হ'ব ইয়াৰ লাই খুঁটা স্থাপন কৰাৰ এটা অনুষ্ঠান আছিলে যেটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে এই অনুষ্ঠানটো সমাপন কৰিলে তেখেতৰ হাতেদি লাই খুঁটা স্থাপন কৰা হৈ গ'ল আৰু বেছি দিন নাই আমাৰ যদিও 10, 11, 12 তাৰিখ তথাপিও আমি ইয়াতে 6 তাৰিখৰ পৰাই আমাৰ এক্সিবিশ্যন আৰু ইয়াৰ লগতে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কণ্টিনিউ হৈ থাকিব 6 তাৰিখৰ পৰাই সেইকাৰণে দ্ৰুতগতি এতিয়া কামটো কৰি থকা হৈছে পথাৰৰ ধান আছিলে এতিয়া ধানবোৰ কাটি প্ৰায় শেষ হৈ গ'ল গতিকে আজিৰ পৰা আৰু কোনো ৰেষ্ট নোহোৱাকৈ কামটো কৰি যাব ডিমাকুছি অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব তাৰ বাদেও আমাৰ মানে প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে তাত আমাৰ মানে সেনা বাহিনী ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মোটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব আৰু ইয়াৰ বাদেও আমাৰ কৃষি বিভাগ তাতেও আমাৰ বহুতো আমাৰ নতুন যুৱ চামক আধুনিক খেতি পদ্ধতিৰ বিভিন্ন মেচিনাৰী ব্যৱহাৰৰ এই বিষয়বিলাকৰ ওপৰত তাত আমাৰ মোটিভেশ্যনেল প্ৰগ্ৰাম হ'ব আমাৰ অইলৰ পৰাও আমাৰ ভাল এটা এক্সিবিশ্যন তেওঁলোকে কৰাৰ কাৰণে আমাক কৈছে তাৰ বাদেও বিভিন্ন বিভাগৰ ইয়াত এক্সিবিশ্যন হ'ব তাৰপিছত লাইব্ৰেৰীবিলাক ইয়াত আহিব আমাৰ যিটো বুক ফেয়াৰ হ'ব তাতে তাৰ বাদেও আমি এটা নতুন এটা ব্যৱস্থা লৈছোঁ অকল বড়ো ভাষাৰ সাহিত্যৰ ওপৰত কথা পাতি থাকে অধিৱেশনত এইবাৰ যিসকল মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে বড়ো ভাষা জানে বা বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰে বড়ো কিতাপ পঢ়িব পাৰে এনেকুৱা ব্যক্তিসকলক লৈ ফালে এটা আলোচনা হ'ব তেওঁলোকৰ দৃষ্টিত আৰু অনুভৱত বড়ো ভাষা সাহিত্য আজি কি পৰ্যায়ত আছে আৰু আগুৱাই লৈ যাবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে এই ভাষা সাহিত্য সকলে সহজভাৱে অধ্যয়ন কৰিব পৰা ব্যৱস্থা কেনেকৈ কৰিব পাৰে তেওঁলোকে এটা সুপৰামৰ্শ দিব পাৰিব গতিকে তেনেকুৱা ব্যক্তিসকলৰ কাৰণে এটা অনুষ্ঠান হ'ব আৰু আমাৰ বহুতে নাজানে আমাৰ ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ইছমাইল হুছেইন ডাঙৰীয়া আছিলে আজিও তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত বড়ো বিভাগৰ মানে প্ৰবক্তা হয় তাৰ বাবেও বিভিন্ন বিভাগত আজি মানে বড়ো মাতৃভাষা নহয় তথাপিও বড়ো বিষয়ক আজি মানে শিকাই আছে তেনেকুৱা বহুত ব্যক্তি আছে যিবিলাক বড়ো সাহিত্যৰ লগত সম্পৰ্ক এনেকুৱা ব্যক্তিক লৈও আমাৰ অনুষ্ঠান হ'ব তাৰ বাদেও আমি বিভিন্ন দেশৰ মানে যিসকল আমাৰ এম্বাছাডাৰ আৰু হাই কমিশ্যনাৰ্ছ আছে ভাৰতত দিল্লীত বা কলকাতাত তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ অলৰেডি 5টা দেশৰ মানে এম্বাছাডাৰসকলে মানে আমাক কনচেণ্ট দিলে কনফাৰ্ম কৰি দিলে আৰু বাকীখিনিয়ে আমাক তেওঁলোকৰ শ্বেডিউলটো চাই পেলাই দিম বুলি কৈছে গতিকে আজিৰ তাৰিখত প্ৰায় আমাৰ 10জনতকৈ বেছি আমি মানে কি কয় ইয়াত আহিবৰ কাৰণে সাজু হোৱা আমি পাইছোঁ